বেছি সময় নলওঁ, পাছত আমি মিটিং কৰিম। যেহেতু বুঢ়ীদিহিঙত ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট চলি আছে, কিন্তু ৱৰ্ল্ড বেংকৰ প্ৰজেক্টটোত এটা সমস্যা আমাৰ তাতে প্ৰটেকশ্যনৰ কামে হয়, মানে বেংক প্ৰটেকশ্যনৰ কাম। গতিকে আমি RS আমি যদি ৰেজিডেন্ট ষ্ট্ৰেংথেনিং কৰোঁ বা যদি আমি ৱাইডেনিং কৰোঁ, তাৰ কাৰণে বেলেগ ফাণ্ড বিচাৰিব লাগিব। তাৰ কাৰণে বেলেগ ফাণ্ডৰ কাৰণে আমি নিশ্চয়কৈ চেষ্টা কৰিম, কিন্তু আমি যদি সমস্যাটোৰ বিষয়ে নাজানোৱেই তেতিয়া ফাণ্ড ক'ত বিচাৰিম। সমস্যাটোৰ বিষয়ে জানিবলৈ আজি মিটিংখন কৰিছোঁ। আপোনালোকৰ এৰিয়াৰ সমস্যাখিনি এজন এজনকে ক'ব পাৰে। বিমল বৰা ডাঙৰীয়াই কওক। আমাৰ এটা মোৰ সমষ্টিত এটা বান্ধ এটা আছিলে, তাৰে 28 কিলোমিটাৰ বান্ধটো আমি PWDৰ পৰা মুখ্যমন্ত্ৰী পথ নিৰ্মাণ আঁচনিত ধৰিলো, কিন্তু তাৰে 6 কিলোমিটাৰ মান থাকি গ'ল। থাকি যোৱা এইবাৰ জেগাডোখৰ কি হ'ল, তলেদি মানে পানীটো লিকেজ হ'ল বহুত। মই নিজে ৰাতি মানে 2-3টা বজালৈকে আমাৰ এই হৰি গুৰুৱা এনেকে মানুহবিলাক গৈছে, প্ৰথমতে আপোনাৰ এইবিলাক বস্তা দি এনেকে আমি এবাৰ চলাই লৈ গলো। সেইটো এটা মোৰ তাতে এইটো। তাৰপিছতে হলগুৰি বুলি এডোখৰ জেগা, তাতে আপোনাৰ এবাৰ এখন ব্ৰিজ চেংচন হৈছে। ডিব্ৰুগড় কেবিনেটত দুলীয়াজান আৰু টিংখাঙৰ এটা ব্ৰিজ চেংচন এখন হৈছে। এতিয়া যদি ব্ৰিজখন তাত বনোৱা যায়, মই ভাবো যে আকৌ তাত ইৰ'চনটো বেছিয়ে হৈ যায় নেকি, এইটো অলপ মানে ষ্টাডি কৰিবলগীয়া বিষয় এটা আছে। এই দুটা বস্তু আমাৰ মানে PWD আৰু এই ৱাটাৰ ৰিচোৰ্চ অলপ এটা ভালকে তেওঁলোকে অলপ ফিল্ডত গৈ নহলে কি ইম্পেক্ট কৰিব মই নাজানো, গতিকে নলেজত আছে নাই এইটো কথাটো মই আপোনাৰ এটা শৰ্মা ডাঙৰীয়া শুনিছেনে? আমাৰ ডিব্ৰুগড়ৰ এডিচনেল চিফ ইঞ্জিনিয়াৰ বিমল বৰা ডাঙৰীয়াই যিকেইটা কথা শুনিছে কৈছে, শুনিছেনে? হা অলপ PWDৰ লগত টেক আপ কৰিব, PWDৰ লগত টেক আপ কৰিব। ঠিক আছে বিমল, মই এতিয়া এইখিনি PWDৰ লগত টেক আপ কৰা যাব, কিন্তু মই ৱাটাৰ ৰিচোৰ্চ পইণ্ট অফ ভিউত সুধিব খুজিছো, ৱাটাৰ ৰিচোৰ্চে কিবা কৰিব লগা আছে নেকি কাম তোমাৰ সমষ্টিত? বইলিং তোমাৰ সমষ্টিৰ পানীটো বইলিঙৰ কাৰণে হ'ল। বুজিছো বুজিছো, আমাৰ পানীটোতো মথাউৰি আৰু নদীৰ মাজতহে হৈছে। বুজিছো, তোমাৰ সমষ্টিত হেৰিত আছিলে, কাণ্ট্ৰি চাইডত নাই? অকে অকে, ঠিক আছে, তেতিয়াহ'লে ইমান অসমতে হোৱা নাই। সেইকাৰণে মই ভাঙাৰ কাৰণে আৰু কেইটামান যে যিহেতু আমাৰ হেৰিৰ পৰা ভাঙিলে, আমাৰ চক্ৰ সমষ্টিত কৃষি বান্ধ ভাঙিলে, সেইকেইটাৰ কাৰণে মিটিংখন কৰিব খুজিছিলো। প্ৰটেকশ্যন ইৰ'চনখিনি হৈ যাব। ইৰ'চনৰ প্ৰপ'জেল আমি ইমিডিয়েটলি দিম। বুঢ়ীদিহিঙৰ ছেকেণ্ড ফেজৰ ইৰ'জন প্ৰটেকশ্যন য'ত য'ত আছে সেইখিনি আপুনি পাৰ্চনেলি মোক দি দিব পাৰা বা জীৱনবীৰ চাহাবকো দি দিব পাৰা, সেইখিনি ইমিডিয়েট টেক আপ কৰিম। অকণমান টাইম লাগিব, আমি ৱৰ্ল্ড বেংকলৈকে ইমিডিয়েট যোগাযোগ কৰিম, 6 মাহমানৰ ভিতৰত কাম আৰম্ভ হ'ব পৰাকৈ।